চাওক পাৰ্থ, গণৰাজ্য দিৱসৰ প্ৰাক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত অভিযান চলিছে। আৰক্ষীয়ে বিশেষকৈ বাহনসমূহ তালাচী কৰি থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাম, কাহিলীপাৰাত আছোঁ আৰু বিশেষকৈ ক'বলৈ গ'লে মহানগৰীৰ ২৭টা স্থান ইতিমধ্যে আৰক্ষী আয়ুক্তগৰাকীয়ে বান্ধি দিছে। গুৱাহাটী মহানগৰীলৈ প্ৰৱেশ কৰা যিসমূহ মূল পথ, সেই মূল প্ৰতিটো পথতে অভিযান চলিব। আৰক্ষীয়ে তালাচী চলাব প্ৰতিখন বাহন, প্ৰতিটো বেগ। কাৰণ আমি দেখিবলৈ পাইছিলোঁ যে বিগত যি ১৫ আগষ্ট আছিল, ১৫ আগষ্টত কেনেধৰণে আলফা স্বাধীনে স্থাপন কৰা কিছুমান বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হৈছিল। তাৰ পাছতেই আৰক্ষীৰ ভূমিকাটোক লৈ, আৰক্ষীৰ চ'ৰ্চটোক লৈ আচলতে প্ৰশ্নৰ অৱতাৰণা হৈছিল আৰু তাৰ পাছত অসম আৰক্ষীক এইদৰে স্থানসমূহ বান্ধি দিয়া হৈছে। এই মুহূৰ্তত মই আছোঁ কাহিলীপাৰাত আৰু কাহিলীপাৰাত এই মুহূৰ্তত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই আছে, যাতে কোনো বিস্ফোৰক সামগ্ৰী কোনোৱে আনিব নোৱাৰে, কোনো কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰে, তাক লৈ এই অভিযান চলিছে। তাৰ উপৰিও ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলিছে। যিসমূহ সীমান্তৱৰ্তী অঞ্চল, সেই সীমান্তৱৰ্তী অঞ্চলসমূহক সতৰ্ক কৰি দিয়া হৈছে, আৰক্ষী বিষয়াসকলক সতৰ্ক কৰি দিয়া হৈছে। বিশেষকৈ গুৱাহাটী মহানগৰীৰ 9খন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সলনি কৰা হৈছে। পাৰ্থ সাৰথী মহন্ত নেতৃত্বত আছে আৰু যাতে গুৱাহাটী মহানগৰীত তেনেকুৱা ধৰণৰ কোনো কুটাঘাত সংঘটিত কৰিব নোৱাৰে, তাক লৈ বিশেষকৈ গুৰুত্ব দিয়া হৈছে। আমি পৰিৱেশটো দেখুৱাম, যিহেতু ২৬ জানুৱাৰী আহি আছে আৰু ২৬ জানুৱাৰীৰ পূৰ্বে এইদৰে নিষিদ্ধ নিৰাপত্তা, প্ৰতিখন বাহনক তালাচী কৰা হৈছে, আৰক্ষী বিষয়াসকল ইয়াত আছে। গতিকে গুৱাহাটী মহানগৰীৰ বিশেষকৈ ২৭টা স্থান বান্ধি দিয়া হৈছে। 3টা মণ্ডল, 3খন জিলা, গুৱাহাটী মহানগৰী 3খন জিলাৰ ২৭টা স্থান বান্ধি দিয়া হৈছে আৰু